তামৰ হাতত পথ নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগ পথ মেৰামতিৰ নামত আবণ্টিত ধন আত্মসাৎ তথা নিম্নমানৰ কামৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে নিৰ্মাণৰ এমাহৰ পিছতেই পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ পথৰ দুয়োফালে পকী অংশত চিৰাল ফাট মেলাৰ লগতে পথছোৱাত যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত শংকিত হৈছে অঞ্চলবাসী শীঘ্ৰে নিৰ্মাণকাৰী ঠিকাদাৰ তথা অভিযন্তাৰ বিৰুদ্ধে উচিত তদন্তৰ আহ্বান জনাইছে অঞ্চলটোৰ লোকসকলে তো পুণ্যৰ পৰা হৰিয়াত যোৱা ৰাস্তাটো ইমান মানে বেয়া কাম হৈছে এটো আৰু ক'ব নোৱাৰো আমি যে আমি যিবিলাক কাম কৰিছে আমাৰ পিছ ৰাস্তাটো যে 2 3 4 জায়গাত মানে এনেকুৱা বেয়া হৈছে আৰু হাতে দি উঠাব পাৰো আমি তা আমি আমাৰ চৰকাৰক আমি এইটোই আহ্বান জনালো যে আমাৰ যিবিলাক কামবিলাক খালি ভাল হ'ব লাগে বহুত বেয়া কাম কৰিছে এনেকৈ কাম কৰিব নাপায় ইঞ্জিনিয়াৰ তো আহিব লাগে ইঞ্জিনিয়াৰ তো আহা নাই ইঞ্জিনিয়াৰ আহিলে গম পাব যে কামটো কি হল ভাল হল না বেয়া হল বুলি